IPL 2026 আজিৰ পৰা আৰম্ভ হৈ গৈছে। তো প্ৰথমখন মেচ আছিলে আজি RCB আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত, আৰু প্ৰথমখন মেচত ডিফেণ্ডিং চেম্পিয়নছ RCBয়ে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক 6 উইকেটত পৰাস্ত কৰে। আজিৰ মেচখন চাই এনে লাগিছে যে RCBয়ে নিজৰ টাইটেল ডিফেণ্ড কৰাৰ উদ্দেশ্যৰে নামিছে, আৰু ইমান সহজ নহ'ব RCBৰ পৰা টাইটেল কাঢ়ি অনাটো। তো 17 বছৰ পিছত যে RCBয়ে জয়লাভ কৰিলে, তাৰ পিছত যোৱাবাৰৰ যিটো টাইটেল IPL টাইটেল জিকিলে RCBয়ে, সেই টিমটোত যিটো এটা বেলেঞ্চ দেখিবলৈ পোৱা গৈছিলে, টিমটোত ৰজত পাটিদাৰ কেপ্টেইন আছিলে টিমটোৰ। তো এইবাৰো ৰজত পাটিদাৰ কেপ্টেইন, এটা বেলেঞ্চ দেখিবলৈ পোৱা গৈছিল টিমটোৰ মাজত, বলিঙৰ ফালৰ পৰা হওক, বেটিঙৰ ফালৰ পৰা হওক। তো আগতেও যোৱা 17 বছৰ আগতেও খুব ভাল ভাল খেলুৱৈ আছিলে এই টিমটোত। আমি যদি ক'বলৈ যাওঁ, ডিভিলিয়াৰ্ছ আছিলে, ক্ৰিছ গেইলৰ দৰে খেলুৱৈ আছিলে, তাৰ পিছতো কিন্তু টাইটেল জিকিবলৈ সক্ষম হোৱা নাছিল। কিন্তু যোৱাবাৰ যিটো বেলেঞ্চ দেখিবলৈ পোৱা গৈছিলে বলিং আৰু বেটিঙৰ ফালৰ পৰা, তো সেই বেলেঞ্চটো আজিৰ প্ৰথমখন মেচতো কিন্তু দেখিবলৈ পোৱা গৈছে RCB। তো বলিং আৰু বেটিং দুইফালৰ পৰা খুব সুন্দৰ হৈছে আজিৰ মেচখনত। তো এটা কথা ক'বই লাগিব যে এইবাৰো কিন্তু টাইটেল IPL জিকাৰ সম্ভাৱনা RCBৰ আছে, কাৰণ এইবাৰো টিমটোত খুব এটা বেলেঞ্চ দেখিবলৈ পোৱা গৈছে বলিং আৰু বেটিঙৰ দুইফালৰ পৰা। তো ৰজত পাটিদাৰ এইবাৰো কেপ্টেইন। তো আজি কিং কোহলি খুব সুন্দৰ খেলিছে, দেৱদূত পাটিগলো খুব সুন্দৰ খেলিছে মেচখনত। তো মেচখনত যদি ক'বলৈ যাওঁ, মেচখনৰ কথালৈ যদি আহোঁ, তেতিয়াহ'লে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথম বেটিং কৰিছিলে। RCBয়ে টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰথমে বেটিং কৰিবলৈ দিছিলে, আৰু প্ৰথমে ছানৰাইজাৰ্ছ হায়দৰাবাদে বেটিং কৰি 201 ৰান কৰিছিল, অৰ্থাৎ 202 ৰানৰ টাৰ্গেট দিছিলে 20 অভাৰত। ইমান কম ৰানৰ টাৰ্গেট নাছিলে যদিও চিন্নাস্বামী ষ্টেডিয়াম RCBত বেংগালুৰুত কিন্তু এই ৰান কম আছিলে, যিটো টাৰ্গেট দিছিলে সেইটো কম আছিলে, কাৰণ ফিল্ডখনত দেখিবলৈ পোৱা গৈছিলে খুব বেটত খুব সহজে বল আহিছিলে আৰু বাউণ্ডেৰী পাৰ কৰিব পাৰিছিলে। কিন্তু তাৰ পিছতো ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অপেনাৰদ্বয়ে কিন্তু ভাল বেটিং কৰিব পৰা নাছিল। আমি যদি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটিং প্ৰদৰ্শন চাবলৈ যাওঁ, তেতিয়াহ'লে ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা দুয়োগৰাকী অপেনাৰে কিন্তু আজি ভাল খেলিব নোৱাৰিলে। আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যদি বেটিং প্ৰদৰ্শন চাবলৈ যাওঁ, বেটিঙৰ ফালৰ পৰাই কিন্তু ছানৰাইজাৰ্ছ হায়দৰাবাদ ষ্ট্ৰং বুলি জনা যায়, আৰু ইয়াৰ কাৰণ হৈছে ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাৰ অপেনিং বেটিঙৰ কাৰণে। দুয়োগৰাকী বিগ হিটাৰৰ বাবে জনা যায়, যদিও আজিৰ মেচখনত খুব সহজে আউট হয় দুয়োগৰাকী বেটছমেনে। ট্ৰেভিছ হেডে 9 বলত 11 ৰান কৰি আউট হয়, লগতে অভিষেক শৰ্মাই মাত্ৰ 8 বলত 7 ৰান কৰি আউট হৈ যায়। তাৰপিছত কেপ্টেইন ঈশান কিষণে কিন্তু খুব সুন্দৰ ইনিংছ এটা খেলে, 38 বলত 80 ৰান কৰে, য'ত আছিলে 8টা 4 আৰু 5টা 6। ইয়াৰ পিছত নীতিশ কুমাৰ ৰেড্ডী খুব সহজে আউট হয়। হেনৰি ক্লাছেন 22 বলত 31 ৰান কৰে, এটা ভাল ইনিংছ খেলে, আৰু 6 বলত 9 ৰান কৰি আউট হয়। আৰু শেষৰ ফালে কিন্তু অনিকেত বৰ্মাই খুব সুন্দৰ ইনিংছ এটা খেলে 18 বলত 43 ৰানৰ, যাৰ ফলত ছানৰাইজাৰ্ছ হায়দৰাবাদে 201 ৰান কৰিবলৈ সক্ষম হয়। অৰ্থাৎ দুয়োগৰাকী অপেনাৰে ভাল নেখেলাৰ পিছতো কিন্তু ছানৰাইজাৰ্ছ হায়দৰাবাদে 201 ৰান কৰিছিল। কিন্তু বেংগালুৰুত যিখন ষ্টেডিয়াম, সেই তাতে কিন্তু 201 ৰান কিন্তু কম পৰিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ কাৰণে। বেংগালুৰুৰ বলিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, জেকব ডাফিয়ে খুব সুন্দৰ বলিং কৰিছিল, 4 অভাৰত 22 ৰান দি 3টাকৈ উইকেট লাভ কৰিছিল। অৰ্থাৎ হেজলউডৰ যিটো অভাৱ, সেই অভাৱটো কিন্তু দূৰ কৰিছিল জেকব ডাফিয়ে। তাৰপিছত ভুৱনেশ্বৰ কুমাৰে 4 অভাৰ 31 ৰান দি এটা উইকেট লাভ কৰিছে, সিঙে 3 অভাৰ 38 ৰান দি এটা উইকেট লাভ কৰিছে, শেফাৰ্টে 4 অভাৰ 54 ৰান দিছিলে, 3টাকৈ উইকেট লাভ কৰিছে, শৰ্মাই 3 অভাৰ 28 ৰান দি এটা উইকেট লাভ কৰিছে, আৰু কুণাল পাণ্ডে 2 অভাৰ 26 ৰান দিছিলে। তাৰপিছত বেংগালুৰু যদি আমি বেটিং প্ৰদৰ্শন চাবলৈ যাওঁ, বেংগালুৰু কিন্তু এই মেচখন মাত্ৰ 15 অভাৰ 4 বলতে জয়লাভ কৰিলে, 4টা উইকেট গৈছিলে 6 উইকেটত। তো 202 ৰানৰ টাৰ্গেট, সেই 202 ৰান কিন্তু সেই টাৰ্গেট 15 অভাৰ 4 বলতে লাভ কৰিলে। তো 15 অভাৰ 4 বলতে নিজৰ টাৰ্গেটত উপনীত হ'বলৈ সক্ষম হ'ল বেংগালুৰু টিমটোৱে। বেংগালুৰু টিমটোৰ বেটিং খুব সুন্দৰ হৈছে, ফিল চল্টে কিন্তু খুব সহজে আউট হৈছে, যদিও বিৰাট কোহলি কিং কোহলিৰ খুব সুন্দৰ ইনিংছ, 69 ৰানৰ এটা নট আউট ইনিংছ খেলিছে বিৰাট কোহলি আজি 38 বলত 5টা 4 আৰু 5টা 6 সহায়ত। তাৰপিছত দেৱদূত পাটিগলে 61 ৰানৰ এটা খুব সুন্দৰ ইনিংছ খেলিছে, 26টা বলত 61 ৰান কৰিছে, 7টা 4 4টা 6 সহায়ত। তাৰপিছত কেপ্টেইন ৰজত পাটিদাৰে খুব ভাল এটা ইনিংছ খেলিছে, 12 বলত 31 ৰানৰ, আৰু শেষৰ ফালে
টিম ডেভিডে 10 বলত 16 ৰান কৰিছে। তো এনেধৰণৰ আছিল বেংগালুৰুৰ বেটিং প্ৰদৰ্শন। তো চাবলৈ গ'লে বেংগালুৰু টিমটোৰ এটা বেলেঞ্চ টিম ৱৰ্ক, বলিঙৰ ফালৰ পৰা যদি চাবলৈ যাওঁ বা বেটিঙৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, এটা টিম ৱৰ্ক, এটা বেলেঞ্চ টিম দেখিবলৈ পোৱা গৈছে আজিৰ মেটচখনত। ফিল্ডখন চাই 201 ৰান খুব কম আছিল। খুব সহজে বেটত বল আহিছিলে আজিৰ মেটচখনত, কিন্তু তাৰপিছতো ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অপেনাৰে সেই কামটো কৰিব নোৱাৰিলে, যিটো কাম কিন্তু ৰয়েল চেলেঞ্জাৰ বেংগলোৰৰ হৈ বিৰাট কোহলি কৰিছিল অপেনিং আহি। তাৰপিছত দেৱজিৎ পাটিদাৰ, ৰজত পাটিদাৰ খুব সুন্দৰ খেলে। ৰজত পাটিদাৰ আৰু দেৱজিৎ পাটিদাৰে জিতেশ শৰ্মাই আজি ৰান কৰিব নোৱাৰিলে, 0 ৰানতে আউট হৈছে। কিন্তু চাবলৈ গ'লে খুব সুন্দৰ খেল খেলিছে আজি বেংগলোৰৰ টিমটোতো। আৰু কিং কোহলি আজিৰ মেটচখনত দেখুৱাই দিলে, যি 17 বছৰ পিছত IPL টাইটেল জিকিছিল, যি 17 বছৰৰ পিছত IPL টাইটেল জিকাৰ যিটো ভোগ আছিল, সেই ভোগটো কিন্তু এতিয়াও শেষ হোৱা নাই। এবাৰ টাইটেল জিকি শেষ হোৱা নাই, বেক টু বেক IPL টাইটেল জিকাৰ উদ্দেশ্যৰে নামিছে এইবাৰো IPL 2026ত কিং কোহলিৰ লগতে গোটেই টিমটোৱে। গতিকে বাকী টিমবিলাক কিন্তু সাৱধান হৈ থাকিব হ'ল RCBৰ বিৰুদ্ধে। এয়া আছিলে আজিৰ খেলখনৰ আপডেট। আমাৰ বাবে এটা ভাল খবৰ যে এইবাৰ কিন্তু আমি ৰাজস্থান ৰয়েলছৰ ছাপোৰ্ট কৰিব লাগিব, কাৰণ আমাৰ অসমৰ ৰিয়ান পৰাগ যিহেতু কেপ্টেইন, অধিনায়কৰ দায়িত্বত আছে, অধিনায়কৰ নেতৃত্বত খেলিব। ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে এবাৰ ফিল্ডত নামিব। তো প্ৰথমখন মেচ 30 তাৰিখে আছে চেন্নাই ছুপাৰ কিংছৰ লগত ৰাজস্থান ৰয়েলছৰ, আৰু প্ৰথমখন মেচে গুৱাহাটীত অনুষ্ঠিত হ'ব, বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। গতিকে আমি ৰিয়ান পৰাগৰ কাৰণে ৰাজস্থান ৰয়েলছক ছাপোৰ্ট কৰিব লাগিব, কাৰণ ৰিয়ান পৰাগে এইবাৰ ভাল খেলিব লাগিব আৰু ইমান এটা সুন্দৰ সুবিধা পাইছে, সুন্দৰ সুযোগ পাইছে, সুবৰ্ণ সুযোগ বুলি ক'ব লাগিব। অধিনায়কৰ দায়িত্ব পাইছে, লগতে তেওঁ নিজৰ ইচ্ছামতে খেলিবলৈ এবাৰ সুবিধা পাব। গতিকে এইবাৰ তেওঁৰ বাবে খুব এটা সুন্দৰ সুযোগ ৰিয়ান পৰাগৰ বাবে, আৰু আমিও ছাপোৰ্ট কৰিব লাগিব ৰিয়ান পৰাগক। তো 30 তাৰিখে মেচখনৰ পিছত লৈ আহিম আপডেট। চাই থাকিব ভিডিঅ'বিলাক ভাল হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।